উন্নয়ন মঞ্চ এনজিঅ'ৰ দ্বাৰা পৰিচালিত নিৰিবিলি বৃদ্ধাবাস আৰু দৰং তথা অসমৰ এটি আগশাৰীৰ বেচৰকাৰী সংস্থা ইউনিটি ইউ দ্য ব্লাড ডোনাৰ্ছ নামৰ সংগঠনটোৰ ব্যতিক্ৰমী পদক্ষেপ চিপাঝাৰত দীৰ্ঘদিন ধৰি মানসিকভাৱে অসুস্থ যুৱকক উদ্ধাৰৰ লগতে চিকিৎসা প্ৰদান নায়কপাৰা গাঁৱৰ বিজয় শৰ্মা নামৰ যুৱকজনক অসুস্থতাৰ বাবে দীৰ্ঘদিন ধৰি ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিল বৃদ্ধা মাতৃৰ প্ৰতি লক্ষ্য ৰাখি দুয়োটা সংগঠনে যুৱকজনক তেজপুৰৰ মানসিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰে পিছত ওদালগুৰি জিলাৰ ৰজৰ দ্বাৰা পৰিচালিত হাফ ৱে হোমত ৰখাৰ ব্যৱস্থা কৰে কথাখিনি গম পাই আমি নিৰিবিলি বৃদ্ধাশ্ৰম তথা উন্নয়ন মঞ্চৰ দ্বাৰা যি পৰিচালিত নিৰিবিলি বৃদ্ধাশ্ৰম এনজিঅ' তেওঁলোক আৰু আমি ইউনিটি ইউ দ্য ব্লাড ডোনাৰ্ছ দৰং অসমৰ কৰ্মকৰ্তাসকল ৰাতিপুৱা তেখেতসকলৰ ওচৰত যাওঁ আৰু চিপাঝাৰ থানাৰ সহযোগত আমি তেখেতক লৈ আমি তেজপুৰ মেডিকেল কলেজত তেখেতক দেখুৱাবৰ কাৰণে লৈ যোৱা হয় এই দৰং জিলা আইন প্ৰাধিকৰণৰ যি তেওঁলোকৰ সহযোগত উক্ত কামখিনি কৰোৱা হৈছিলে আৰু তাতে দেখুৱাৰ পিছত আমি তেখেতক চেষ্টা কৰিছোঁ তেখেতক ট্ৰিটমেণ্ট কৰি ভাল কৰিবৰ কাৰণে কিছু ব্যক্তি তেওঁলোকৰ ঘৰুৱা অসুবিধা হেতুকে পুনৰ তেওঁলোকৰ মাতৃৰ আগমনত আমি টংলাত তেখেতক বৰ্তমান স্বাস্থ্যৰ কিছু উন্নতি হোৱাৰ হেতুকে লক্ষ্য ৰাখি আমি চিকিৎসা চলাই থকা হৈছে আৰু এইখিনি সময়ত অসমৰ ৰাইজৰ পৰা আমি এটাই কামনা কৰিছোঁ যদি আপোনাৰ ঘৰৰ আশে পাশে এনেকুৱা ধৰণৰ ব্যক্তি আছে তেতিয়াহ'লে আমাৰ ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছক সহযোগ কৰক আমি নিশ্চয় তেখেতক সুচিকিৎসা দিবৰ কাৰণে আমি চেষ্টা